প্ৰথমতে নামটো কোৱা। নামটো মোৰ মিতালী বৰপাত্ৰ। মোৰ ঘৰ যোৰহাটত। মোৰ মানে প্ৰথমে মোৰ পেট বিষ আছিলে। পেট বিষটো ভাল পালোঁ। জানুৱাৰীত আহি পানি মই সাক্ষ্যও দিলোঁহি। তাৰপাছত মাঘৰ বিহুত মই গাহৰি খালোঁ। গাহৰি খাই তাৰ পাছদিনাখনৰ পৰা মানে পেটৰ বিষটো ইমানেই হ'ল, মোৰ মাহেকীয়া সময়তো মানে পেটৰ বিষটো উঠিব ধৰিলে। তাৰপৰা ভাবিছোঁ কি হৈ আছে মোৰ। তাৰপাছত কিবা এটা চাগে ভগৱানেও দেখালে নি। তাৰপৰা মানে ভিডিঅ' এটাত দেখিলোঁ যে গাহৰি খালে এনেকুৱা হয়, খাব নাপায়। তাৰপাছত সেইটোৰ পৰা জানিলোঁ, মই সেইটো তাৰপৰা বাইবেলত পঢ়িবলৈ পালোঁ। পিছতহে মই কথাখিনি গম পাইছোঁ যে গাহৰি খাব নাপায়, সেইটো এটা খুচি বস্তু। তাৰপাছত ভগৱানক সদায় প্ৰাৰ্থনা কৰোঁ, লঘোণো দিলোঁ, কিন্তু মোৰ পেটৰ বিষটো ভাল পোৱা নাছিলোঁ। হয়তো চাগে নামঘৰলৈ আহিব লাগিছিলে নি, আপোনাক জনাবহি পৰা নাই। তাৰপাছত সেই তেনেকৈ পেটৰ বিষটো এতিয়াও হৈয়ে আছে মাজে মাজে। বেলেগৰ ভিডিঅ'ও চাইছিলোঁ, ৰমনহংস মিনিষ্ট্ৰী, হেমন্ত গগৈ চাইছিলোঁ। তাৰপৰা তেনেকৈ মই প্ৰাৰ্থনাও কৰিছিলোঁ দেই। তেনেকৈ হিন্দী মানে সেই তালৈ মই মানুহে দেখে, ভিডিঅ'ত দেখোঁ, তাৰপৰা প্ৰাৰ্থনা কৰি দিলে ভাল হয়। মোৰ পেটৰ বিষটো মানে ইমান অত্যন্ত, মই মানে তেনেকৈ প্ৰাৰ্থনা কৰাই দিওঁ ফোন কৰি। সেইটো এটা ভুল হৈ গ'ল, কিন্তু পেটৰ বিষটো মানে বাঢ়িহে গৈ থাকিলে। তাৰপাছত ভাল নহ'ল। লঘোণ নিদিয়াকৈ বাৰু তেওঁ ভাল হৈছিলে, কিন্তু গাহৰি খাই মই সেইটো খেলি মেলি লগাই দিলোঁ। তাৰপাছত দাদাৰ সেই শনি ব্ৰত ৰাখি আছিলে, সেইদিনাখন সি ঘৰত আছিলেহি। মায়ে ক'লে যে তই শনি ব্ৰত নাৰাখিবি, মানে সি ক'লে কি মই শনি ব্ৰতটো এবছৰলৈকে ৰাখিমেই, মই সেইটো এৰি নিদিওঁ এতিয়া। তাৰপাছত লগেও কি ভগৱানক কি কিবা মানে তাৰ গাড়ীখন ক'ৰবালৈ যাবলৈ হ'লে গাড়ীখন একেবাৰে বেয়া হৈ থাকিলে। তাৰপাছত সেইটো বেয়া হৈ থাকিলে, কামলৈ যাব লাগে ইফালে, পিছদিনাখন মানে দেওবাৰ দিনাখন গাড়ীখন বেয়া হ'ল। তাৰপৰা এতিয়া সি অফিচতে আছেহি বাৰু, কিন্তু গাড়ীখন বেয়া হৈ আছে। তাৰপৰা সেইটো বাৰু এৰি দিলে, লগে এৰি দিলে। তাৰপৰা সপোনতো মই মানে ইয়াতে প্ৰাৰ্থনা কৰি গৈছিলোঁ যে সি নিজে নাহে, আমি ক'লে আপুনি সপোনত আহি দেখা দিবহি আৰু তেনেকৈ সেইটো হিচাপে গুৰুদেৱে সপোনত গৈ মানে দেখা দিলে। তাৰপৰা শিৱদৌলৰ ওচৰতে আপোনাৰ চেহেৰা নিচিনাই এজন মানে ভিক্ষাৰীক দেখা পালে। কাকো হেনো তেওঁ মানে পইচা খোজা নাই, আমাৰ দাদালৈ চাই আছে, ভাইটি তুমি মোক 5 টকা এটা হ'লেও দিয়া বা 10 টকা এটা হ'লেও দিয়া। তাৰপৰা সি হেনো গৈ দিলেগৈ। তাৰপাছত 10 টকা এটা দিলে। তাৰপৰা তেওঁ কিবা এষাৰ ক'লে, সি গুচি আহিলে। আকৌ আহি পানি যেতিয়া মোবাইলত চাইছে যে প্ৰভুৰ নিচিনাই মানে ফটোখন, তেওঁ হয়তো চাগে আছিলে। তাৰপৰা সেইকাৰণে শিৱদৌলৰ ওচৰতো তাক আশীৰ্বাদো দিছে যে DC কাৰণে। অকণমান চাকৰি অলপ মানে অফিচত অলপ খেলি মেলি হৈ আছে, মানে ইয়ালৈ নাহোঁ বুলি ভাবি আছিলে। মাজতে খেলি মেলি লগাই দিলে তাক, মানে ইমানেই খেলি মেলি লগালে, মোৰ দেউতা মৰিলতো মই মানে ইমানেই মই টেনশ্যন পোৱা নাই যে অফিচত মানে ইমানেই খেলি মেলি। তাৰপাছত সেই নামঘৰলৈ যেতিয়া আহিলে, নামঘৰলৈ অহা পিছদিনাখন যেতিয়া সি অফিচলৈ গৈছে, সকলো মানুহে মানে চবেই সি তাক ভাল ব্যৱহাৰ কৰিছে। মানে যিখিনি আছিলে আৰু সেইখিনি লাহে লাহে ঠিক হৈছে বাৰু। খালি আমাৰ ঘৰৰ মানে মাটি এডোখৰ বিক্ৰী কৰিব হৈ আছে, মানে বিক্ৰী কৰিব পৰা নাই। মানে কিছুমান সমস্যাও আছে, ধাৰ লাগি আছে, সেইখিনি যাতে ঈশ্বৰে ঠিক কৰি দিয়া, তাকে মোৰ সাক্ষ্য আছিলে। সেইটো পাপটো স্বীকাৰ কৰিলোঁ। ইয়ালৈ অহা মোৰ 19 চনতে আহিছিলোঁ। 5 হ'ল। গুৰুদেৱৰ ওচৰত ক্ষমা খুজিবলৈ আহিলোঁ আৰু লঘোণ দিম, সি দিবহি পৰা নাই। যিচয়া 64 অধ্যায় পঢ়িছা নহয় ন? তাতে চাবা, তাতে লিখা আছে গাহৰি মাংস সপোনত গুৰুদেৱে আমাৰ দাদাক সপোনত দেখা দিয়ে থাকে। দুবাৰ পায়স খুৱাইছে, খাকে মানে তই নামঘৰলৈ যাবি দেই, এনেকে আপুনি কৈছে তাক। ঈশ্বৰে কৈছে তোমালোকে কোনো অসুচিকে নুচুবা, তেতিয়া মই তোমাক গ্ৰহণ কৰিম। সেইকাৰণে আমি এতিয়া মানে ডাঙৰ পাপ কৰিলোঁ। মই সপোনতো দেখিলোঁ যে মোৰ গাহৰি গতে মোৰ গাত মানে নোম গজি যোৱা গতে সপোন দেখি গ'লোগৈ মই। তাৰপৰা কালি যোৱা দি ইয়ালৈ নামঘৰলৈ আহিম বুলি ক'লো। মোৰ লগৰজনী হৈ এজনে মানে তাই হৈয়ে আহিছে সপোনত, মোক কৈছে যে তই নামঘৰলৈ গৈ কি পালি, তই নামঘৰলৈ নাযাবি, সপোনত দেখা দিছে, সেইটো ক'বলৈ পাহৰি গৈছোঁ মই। তাৰপাছত মই বোলে সেই থানলৈ যাম বোলে, হাঁহ 3জনী বলি দিমগৈ, তই বোলে সেই তালৈ ওলাবি মোৰ লগত। মই ক'লো মই তোৰ লগত নাযাওঁ, মই সেই নামঘৰলৈহে যাম। মানে কৈছে এনেকে, আৰু চাগে সেইটো চৈতানে হয়তো দেখাইছে চাগে সপোনত, সেইটোৱে তাৰ। মই প্ৰাৰ্থনা কৰোঁতে পইচা জমা কৰি গৈছিলোঁ গুৰুদেৱৰ হাতত। হ'ব।